বলিভিয়াৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ শনিবাৰে বলিভিয়াৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ৰড্ৰিগ পাজ পেৰেৰাই শপত গ্ৰহণেৰে দায়িত্বভাৰ গ্ৰহণ কৰিছে। ভাৰতবৰ্ষৰ হৈ অনুষ্ঠানত দেশৰ বিদেশৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে আৰু ৰাষ্ট্ৰপতি পেৰেৰাক ভাৰত তথা ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই বলিভিয়াত ভাৰতীয় দূতাবাসৰ উদ্বোধন কৰাৰ লগতে কেইবাখনো চৰকাৰী বৈঠকত অংশগ্ৰহণ কৰে। বলিভিয়াৰ নতুন ভাৰতীয় দূতাবাসত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম ১৫০ বছৰো মন্ত্ৰীগৰাকীৰ উপস্থিতিত উদযাপন কৰা হয়। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।